হৈ আছে যেহেতু আজি যানজঁটসমূহৰ বাবে মুকলি কৰি দিয়া হৈছিল আৰু তাৰ পিছতেই যানজঁটত আবদ্ধ হৈ একাংশই ক্ষোভ প্ৰকাশ কৰিছে। এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিম সবিশেষ মৌচুমী। হয়, নিশ্চিতভাৱে চাওক, আজি যিহেতু যান বাহনৰ বাবে মুকলি কৰি দিয়া হৈছিল মহাৰাজ পিঠু আৰু তাৰ পিছতে সন্ধিয়াৰ ভাগৰ পৰা ভয়ংকৰ যান-জঁট দেখিবলৈ পোৱা গৈছে। মোৰ সহযোগী আছে ৰাজাই অকণমান পৰিৱেশটো দেখুৱাব। আপুনি যদি চাই নুনমাটি দিশৰ পৰা যিসমূহ বাহন আহিছে সেই বাহনসমূহ আপুনি দেখিব দীঘলীয়া শাৰী, বহু দূৰলৈকে দীঘলীয়া শাৰী। সমান্তৰালকৈ গণেশগুৰি ফালৰ দিশটো যদি মই অকণমান ৰাজাক দেখুৱাবলৈ অনুৰোধ জনাওঁ, গণেশগুৰি দিশৰ পৰা যিটো আপুনি যদি চাই ভয়ংকৰ যান-জঁট দেখিবলৈ পাব। আপুনি গণেশগুৰিলৈকে যিখন চানমাৰী যিটো ৰটাৰী, সেই ৰটাৰীৰ পৰা যদি আপুনি চাই একেবাৰে গণেশগুৰিলৈকে যান-জঁটৰ সমস্যাৰ সৃষ্টি হৈছে। একেবাৰে গাড়ী আগলৈ বহা নাই, কিন্তু ইয়াত আপুনি যদি চাই আপুনি গোটেইকেইটা দিশ, 6টা দিশ যিহেতু আছে, 6টা ৰাস্তা সংযোগ হৈছে। তেনে ক্ষেত্ৰত আপুনি যদি চাই অন্য ফালৰ পৰা যিটো গুৱাহাটী ক্লাবৰ ফালৰ পৰা যিটো পথ আহিছে সংযোগ হৈছেহি, সেই ফালৰ পৰাও একেই যান-জঁট। আৰু যদি আপুনি দেখে যে প্ৰত্যেকটো প্ৰান্ততে কেইবাগৰাকীও ট্ৰেফিক আৰক্ষী আছে। এটা এটা ৰাস্তা কণ্ট্ৰলৰ বাবে 2-3জনকৈ ট্ৰেফিক আৰক্ষী ৰখা হৈছে। তেওঁলোকে কিন্তু বৰ্তমানেও কিন্তু আচলতে এই যিটো যান-জঁট, সেই যান-জঁট কণ্ট্ৰল কৰিব পৰা হোৱা নাই। আপুনি যদি চাই যে যান-জঁট ৰোধৰ বাবে গুৱাহাটী মহানগৰীত এখনৰ পাছত আন এখন ব্ৰিজ নিৰ্মাণ কৰি থকা হৈছে। আৰু তেনে ক্ষেত্ৰত আচলতে যান-জঁট নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিন্তু এই যিখন মহাৰাজ পিঠু, সেই পিঠু মুকলিৰ পাছতে কিন্তু ভয়ংকৰ যান-জঁট দেখিবলৈ পোৱা গৈছে। কিন্তু প্ৰথম অৱস্থাত 4জনমান ট্ৰেফিক আৰক্ষী আছিল, তেওঁলোকে কিন্তু যান-জঁট কণ্ট্ৰল কৰিবলৈ সক্ষম হোৱা নাছিল। আৰু তাৰ পিছত বহু কেইজন আৰক্ষী আহি ইয়াত উপস্থিত হৈছে, কিন্তু তেওঁলোকে বৰ্তমান সময়ত কিছু পৰিমাণে হ'লেও আচলতে যান-জঁট কণ্ট্ৰল কৰাৰ অকণমান চেষ্টা কৰিছে। আৰু যদি আপুনি চাই যে এনেধৰণে গণেশগুৰিৰ দিশৰ পৰা যিসমূহ বাহন আহিছে, সেই বাহনসমূহ এনেধৰণে ৰখি থকা দেখিবলৈ পোৱা গৈছে। অকণমান মই পৰিৱেশটো দেখুৱাইছোঁ। গণেশগুৰিৰ দিশৰ পৰা যিসমূহ বাহন আহিছে, সেই বাহনসমূহ এনেধৰণে বহু সময় ধৰি ৰখি থাকিবলৈ গৈছে। আমি কিছু সংখ্যকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। কিমান সময় ধৰি ৰৈ আছে ইয়াত? 10 মিনিট মান কৈছে। তেনে যান-জঁট ৰোধৰ বাবেহে এইখন মুকলি কৰা হৈছে, কিন্তু তেনে ক্ষেত্ৰত আচলতে কি বুলি ক'ব? হয়, নিশ্চিতভাৱে চাওক, তেওঁলোকে কৈছে যে 10 মিনিট ধৰি। দাদা কিমান সময় ধৰি ৰখি আছে? হ'ল, অলপ দেৰি হ'ল। কিন্তু মুকলিৰ পাছতে আচলতে ইমান যান-জঁটৰ জাম লাগিব নালাগিছিলে আচলতে। এতিয়া আজি মানে জাষ্ট খুলি দিছে ন, এইটো কাৰণে চাব আহিছে মানুহবিলাকে নতুন ব্ৰিজ। ভাল লাগিছে ব্ৰিজখন। কলৈ যাবলৈ আহিছিলে? আমিতো চানমাৰীতে থাকো। চানমাৰীতে থাকে, চানমাৰীতে যাবলৈ। হয়, নিশ্চিতভাৱে আপুনি যদি চাই পৰিৱেশটো যান-জঁট দেখিবলৈ। দাদা কলৈ যাবলৈ আহিছিলে? নুনমাটি। কিমান সময় ধৰি ৰৈ আছে? 20 মিনিটমান হ'ল। 20 মিনিট। এই তাৰ পৰা ৰখি আহিছো। গণেশগুৰিৰ পৰা যামটো লাগিছে, একদম আগলৈকে লাগিছে। আচলতে আজি মুকলিৰ দিনা ইমান যান-জঁট, পাছলৈকে যদি হৈ থাকে তেতিয়াহ'লে এইখন দিয়া একো লাভে নহ'ল। যদি নালাগে তেতিয়াহ'লে কথা নাই আৰু আহিছো। হয়, নিশ্চিতভাৱে চাওক, 20 মিনিট ধৰি তেওঁলোক অপেক্ষা কৰিবলগীয়া হৈছিল। আপুনি যদি চাই বৰ্তমান সময়ত গণেশগুৰিৰ দিশৰ পৰা অহা বাহনসমূহ যাবলৈ দিয়া হৈছে। কাৰণ আপুনি যদি চাই যে এই যিটো 6টাকৈ লেন সংযুক্ত হৈছে এই যিটো উৰণ সেতুখনত, আৰু এই 6 লেন যুক্ত উৰণ সেতুখনত যদি আপুনি চাই যে চাৰিও দিশৰ পৰা আচলতে যিসকল যান বাহনসমূহ আহিছে, সেই যান বাহনসমূহ অহাৰ ক্ষেত্ৰত তেনে ক্ষেত্ৰত আচলতে এই যান বাহনসমূহ কণ্ট্ৰল কৰাৰ ক্ষেত্ৰত আচলতে ক'ৰবাত কেনেবাকৈ ট্ৰেফিক আৰক্ষীয়ে হওক বা প্ৰথমে 3-4জনমান আছিল, কিন্তু তেওঁলোকে এই যিটো ট্ৰেফিক জাম সেইটো কণ্ট্ৰল কৰিবলৈ সক্ষম হোৱা নাছিল। কিন্তু বৰ্তমান সময়ত যদি আপুনি চাই কিছু পৰিমাণে হ'লেও যান-জঁট যদি কমিছে যদিও, কিন্তু আপুনি যদি এইটো যিটো লাইন মই দেখুৱাইছোঁ গণেশগুৰিৰ পৰা আপুনি কিন্তু ইয়ালৈ আহিবলৈ হ'লে প্ৰায় আধা ঘণ্টাৰ পৰা 1 ঘণ্টা সময় ধৰি লাগিব। বহু সময় ধৰি আহিবলগীয়া হৈছে। কিমান সময় লাগিছে? বহুত 1 ঘণ্টা লাগিলে। নিশ্চিতভাৱে কিমান সময় লাগিছে? 1 ঘণ্টা 10 মিনিট মান লাগিলে। ক'ৰ পৰা আহিছে আপুনি? আমি গণেশগুৰি গণেশগুৰিৰ পৰা জামটো পাইছে? পাইছোঁ। হয়, নিশ্চিতভাৱে প্ৰায় 1 ঘণ্টা সময়। কোনোৱে কৈছে যে 20 মিনিট সময় লাগিছে, কোনোৱে কৈছে 1 ঘণ্টা সময় লাগিছে। এনেধৰণে আচলতে দেখিবলৈ পাইছে যে গণেশগুৰিৰ পৰা যদি আমি চানমাৰীৰ যিখন ব্ৰিজ, সেই ব্ৰিজখনলৈ যদি আহিবলৈ যদি আমাৰ 1 ঘণ্টা সময় লাগে, তেনে ক্ষেত্ৰত আচলতে যান-জঁট নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ক'ৰবাত বিফলতা হৈছে নেকি আচলতে ট্ৰেফিক আৰক্ষী? আৰু মোৰ সহযোগী ৰাজা আছে, ৰাজাই পৰিৱেশটো দেখুৱাই আছে। কাৰণ
যদিহে চাৰিওটা ফালৰ পৰা যদি ৰাস্তাটো খুলি দিয়া হয় তেনেহ'লে এই সেতুখনত আচলতে যিটো ৰটাৰী সেই ৰটাৰীটোৱেদি আচলতে এটা ছাইডৰ দিশটোহে আচলতে খুলি দিব পাৰে আৰু তেনে ক্ষেত্ৰত আচলতে অন্য তিনিটা এটা অংশৰে যান বাহনসমূহ যাবলৈ দিলে বাকী তিনিটা অংশ বন্ধ কৰি দিবলগীয়া হয় আৰু এতিয়া দেখিবলৈ পাইছে গণেশগুৰি ফালৰ পৰা যিসমূহ যান বাহন আহি আছে সেইসমূহ খুলি দিয়াৰ বাবে অন্যটো পথ যিটো সেই পথটো বন্ধ কৰি দিবলগীয়া হৈছে আৰু তেনে ক্ষেত্ৰত এইটো ছাইডত যান জঁটৰ সমস্যাৰ সৃষ্টি হৈছে আৰু আপুনি যদি চাই অকল এটা অংশ মোৰ সহযোগে দেখা যায় চাৰিওফালে আপুনি ৰটাৰীটো যদি চাৰিওফালে চাই যে এটা অংশদিহে যান বাহনসমূহ যাব পাৰিছে তেনে ক্ষেত্ৰত তিনিটাকৈ অংশ বন্ধ কৰি দিবলগীয়া হয় আৰু তেনে ক্ষেত্ৰত ভয়ংকৰ আচলতে যান জঁটৰ সৃষ্টি হৈছে সন্ধিয়া ভাগৰ পৰা আচলতে যান জঁট দেখিবলৈ পোৱা গৈছে বহু সংখ্যকে ইতিমধ্যে কৈছে যে আমাক প্ৰায় এঘণ্টা সময় ধৰি তেওঁলোকে গণেশগুৰিৰ পৰা এই যিটো চানমাৰী পথ চানমাৰী যিটো ৰটাৰী এই ৰটাৰীটো পাবলৈ প্ৰায় এঘণ্টা সময়ৰ প্ৰয়োজন হৈছে বুলি উল্লেখ কৰিছে আচলতে যিহেতু আজি প্ৰথম দিন আজি মুকলি কৰি দিছে 10 তাৰিখৰ দিনা মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰিছিল আজি যান বাহনৰ বাবে মুকলি কৰি দিয়া হৈছে আৰু তেনে ক্ষেত্ৰত আচলতে যদি যান জঁট নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যদি বিশেষ ব্যৱস্থা গ্ৰহণ নকৰে কিন্তু পৰৱৰ্তী সময়ত আচলতে সদায়ে যদি এই পথেৰে আহিলে কিন্তু যিটো যান জঁটৰ সমস্যা যিসকলে এই পথেৰে আহে তেওঁলোকে কিন্তু যান জঁটৰ সমস্যাৰ তেওঁলোকে সন্মুখীন হ'ব লাগিব আচলতে দেখিবলৈ পাইছে যে প্ৰত্যেকেই কৈছে যে বহুত ভিৰ যাৰ বাবে তেওঁলোক অকণমান দিগদাৰ হৈছে ক'ৰবাত মই ট্ৰেফিক আৰক্ষী লোকসকল আছে মই তেওঁলোকৰ পৰা অকণমান যদি মন্তব্য ল'বলৈ চাওঁ কিন্তু তেওঁলোক আঁতৰি গৈছে অকণমান মই বাকী পৰিৱেশটো দেখুৱাইছোঁ যে এটা অংশ খুলি দিয়াৰ লগে লগে এটা অংশ সম্পূৰ্ণৰূপে বাকী তিনিটা অংশ বন্ধ কৰি দিবলগীয়া হয় আৰু তেনে ক্ষেত্ৰত আচলতে যান জঁটৰ সমস্যাৰ সৃষ্টি হৈছে ক'ৰবাত যেন ট্ৰেফিক আৰক্ষী আচলতে তেওঁলোকে যান জঁট নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যিহেতু আজি প্ৰথমটো দিন তেওঁলোকে যান জঁটৰ ক্ষেত্ৰত যেনেধৰণে তেওঁলোকে মেনেজ কৰিব লাগে সেই ক'ৰবাত যেন সেই খুঁত দেখিবলৈ পোৱা গৈছে যাৰ বাবে আচলতে যিসকল তেওঁলোকে অহা যোৱা কৰিছে সেই অহা যোৱা কৰা লোকসকলে তেওঁলোকে যান জঁটৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে দাদা কিমান দেৰি হৈছে আপোনালোকে ইয়াৰ পৰা এই কমাৰ্চৰ পৰা আপোনাৰ আধা ঘণ্টা হৈ গ'ল কমাৰ্চৰ পৰা আধা ঘণ্টা ক'ৰ পৰা আহিছে আপোনালোক আমি আহিছোঁ জোৰৰ তিনিআলিৰ পৰা আজি প্ৰথম দিনা ইমান ভয়ংকৰ যান জঁট প্ৰথম দিনাতো আপোনাৰ ভয়ংকৰ যান জঁট এতিয়া চবেই মানুহ আহিছে ফটো উঠাবৰ কাৰণে নতুন ব্ৰিজ চাবৰ কাৰণে আহিছে সেইকাৰণে আমি আহিলোঁ আহি কিনে আধা ঘণ্টা ৰখিলোঁ তাতে হয় তেওঁ কৈছে যে তেওঁ আধা ঘণ্টা কিমান সময় চেম আধা ঘণ্টা সময় লাগিছে ক'লৈ যাব এতিয়া আমি এনেই ফুৰিবলৈ আহিছোঁ চাব আহিছোঁ আধা ঘণ্টা সময়ৰ প্ৰয়োজন হৈছে আপুনি যদি শুনে যে প্ৰত্যেকে কৈছে যে আধা ঘণ্টা দাদা এইখিনি পাবলৈ কিমান সময় লাগিল হয় নিশ্চিতভাৱে প্ৰায় প্ৰত্যেকে কৈছে যে প্ৰায় আধা ঘণ্টাৰ পৰা এঘণ্টা সময় লাগিল আৰু মোৰ সহযোগী আছে ৰাজাই দেখুৱাই আছে মই কৈছোঁ যে এটা অংশ যদি খুলি দিয়ে চাৰিটা তেনে ক্ষেত্ৰত তিনিটা অংশ বন্ধ কৰি দিবলগীয়া হয় আৰু তেনে ক্ষেত্ৰত আচলতে যান জঁটৰ সমস্যাৰ সৃষ্টি হৈছে আপুনি যদি চাই বহু কেইজন ট্ৰেফিক আৰক্ষীক ইয়াত নিয়োগ কৰা হৈছে এজন দুজন নহয় প্ৰায় 10ৰ পৰা 15জন মান ট্ৰেফিক আৰক্ষীক নিয়ন্ত্ৰণ কৰা হৈছে এটা যিটো পথ এটা পথত প্ৰায় 3-4জনকৈ আচলতে ট্ৰেফিক আৰক্ষী থাকিবলগীয়া হৈছে আৰু তেওঁলোকে প্ৰথম দিন যিহেতু যান জঁট নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যেন ক'ৰবাত তেওঁলোক অকণমান হ'লেও বিফলতা দেখিবলৈ পোৱা গৈছে কিন্তু পৰৱৰ্তী সময়তো যদি আচলতে এনেধৰণে যান জঁটৰ সমস্যাৰ সৃষ্টি হয় কিন্তু যিসকল লোকে ৰাস্তাৰে অহা যোৱা কৰে কিন্তু তেওঁলোকে কিন্তু সমস্যাৰ সন্মুখীন হ'ব লাগিব